কংগ্ৰেছৰ অকমন্য বিধায়ক ভৰত চন্দ্ৰ নৰহৰ নাওবৈচা সমষ্টিত নাই উন্নয়ন। বিকশিত অসমৰ এয়া অবিকশিত ছবি। ঘূৰ্ণিদ্ৰাত বিধায়ক ভৰত চন্দ্ৰ নৰহৰ পঞ্চায়ত কৰ্তৃপক্ষ। স্বাধীনোত্তৰ ৭৫ বছৰ পাৰ হোৱাৰ পিছতো উন্নয়নৰ মুখ নেদেখা এটা চুবুৰীৰ দৃশ্য এয়া। লখিমপুৰ জিলাৰ ৰঙানদী সমষ্টিৰ ৰংপুৰীয়া গাঁৱৰ এইটো চুবুৰীৰ লোকে আজিও দেখা নাই উন্নয়নৰ মুখ। নাই বিদ্যুৎ, নাই চৰকাৰী ঘৰ, নাই বিশুদ্ধ খোৱাপানী। টৰ্চৰ পোহৰকে সাক্ষী কৰি জীৱন কটাইছে এই সকল লোকে। চৰকাৰী আঁচনিৰ পৰা বহু দূৰত এওঁলোক। লাজ পাব এনে দৃশ্য দেখি ভৰত চন্দ্ৰ নৰহ আৰু পঞ্চায়ত কৰ্তৃপক্ষই। গা লৰিবনে অসম চৰকাৰৰ তথা অকমন্য বিধায়ক ভৰত চন্দ্ৰ নৰহৰ। লখিমপুৰৰ পৰা বেদান্ত বৰুৱাৰ ৰিপৰ্ট, ৰাইজৰ বাৰ্তা। কেনেকৈ চলিছে? দুখতে আছোঁ আৰু আমাৰ ৰাস্তা একো নাই, কোনো চৰকাৰে আমাৰ কোনো কথা সুবিধা দিয়া নাই, একোৱে পোৱা নাই। আগৰ মই জনাৰ পৰা এতিয়া জনাৰ পৰা বুঢ়ী হৈছোঁ, একোৱেই নাই, পোৱাই নাই। পানী আছে নাই? পানীও নাই। কাৰেণ্ট আৰু আমাৰ ৩ ঘৰ মানুহ আৰু মোৰ ঘৰত হ'লে ইয়াত হ'ব, ইয়াত হ'লে মোৰো হ'ব। নাই নাই, একোৱেই নাই। একো নাইকিয়া জীৱন? নাই, লেট্ৰিন বাথৰুম ঘৰ দুৱাৰ একোৱেই নাই মোৰ। চৰকাৰ কি জনাব? চৰকাৰ কি অনুৰোধ কৰিব? কি কৰিব আৰু মই কেনেকৈ জানিম আৰু, চৰকাৰে দিয়া নাই আৰু কিমান গাই থাকিম। দুখতে কিমান গাই থাকিম আৰু দুখত কথা কৈ একদম হয়ৰাণ হৈ গৈছোঁ আৰু। ধন্যবাদ। ধৰণৰ আঁচনি একো পোৱাও নাই, আজিলৈকে মেম্বাৰে খা খবৰ একো দিয়াও নাই। এতিয়া বৰ্তমান এনেকুৱাই আৰু কিবা এটা উপায় হ'ব যদি চৰকাৰৰ ফালৰ পৰা কোনো সুবিধা পাম বুলি আশা কৰিছোঁ আৰু বৰ্তমান। বিদ্যুৎ পাইছেনে? বিদ্যুৎ নাই, লেট্ৰিন বাথৰুম ঘৰ ৰাস্তা পদূলি একোৱে নাই। আমাৰ পানী চানী একো যোগদান মেম্বাৰে একো সুবিধা দিয়াও নাই আৰু কৰাই দিয়াও নাই। আমি গৈ পেলাই 3বাৰ 4বাৰলৈকে ঘৰত গ'লোঁ, আজিলৈকে একো উত্তৰো নিদিলে, চাবলৈ নাহিলে। পঞ্চায়তৰ ফালৰ পৰাও কোনো অহাও নাই, চোৱাও নাই। প্ৰধানমন্ত্ৰী যি পানী যোগান আঁচনি আছে, সেই পানী যোগান পানী পাইছেনে? নাই পোৱা। লিষ্টত নাম নাই বোলে, আমাৰ নাপাওঁ, মেম্বাৰে নামটো ভৰাই দিয়া নাই। ঘৰ কিয় নাই অহা? ঘৰ এয়া আহিলে মেম্বাৰে কৈ আছিলে, আজিলৈকে ঘৰখন ক'ত অহাই নাই। পানী মানে পানীটো আপোনাৰ মেম্বাৰে নাই দিয়া ন? নাই দিয়া। মেম্বাৰ নামটো কি? নাম দীঘলা। কি নাম? মেম্বাৰ নাম কি? ল'ৰা ছোৱালী পঢ়া শুনা কেনেকুৱা ধৰণৰ অসুবিধা হয়? ল'ৰা ছোৱালী পঢ়া শুনাত অসুবিধা আছে আৰু টৰ্চ আছে, টৰ্চৰ পোহৰত পঢ়ে, লাইটৰ লিখীয়া নহয়। এতিয়া যেনে তেনে দুখে কষ্টৰে আৰু টৰ্চৰ পোহৰত পঢ়াই আছোঁ, যেন তেন কষ্ট মষ্ট। টৰ্চটোকে জীৱন সাক্ষী কৰি চলি আছে। হয়। কোন ক্লাছত পঢ়া? মই ক্লাছ 9ত। তোমালোকে কাৰেণ্ট নাইকিয়াতে পঢ়িবলৈ কেনেকুৱা অসুবিধা হয় নেকি? অসুবিধা হয়। কি এতিয়া কি ক'বা চৰকাৰক? চৰকাৰক কি কাম, এতিয়া কাৰেণ্ট দিয়া নাই, ৰাস্তা দিয়া নাই, পানী চানী একো দিয়াই নাই। একো নাই দিয়া? নাই দিয়া। তোমালোকে টৰ্চটো লৈ পঢ়ি থাকা? টৰ্চটো লৈ পঢ়ি থাকোঁ। চৰকাৰী আঁচনি কিবা পাইছেনে? নাই পোৱা। নাই পোৱা?